হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 8-ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ ৰিভিজন টেষ্ট 3ৰ পাৰ্ট 2ত থকা গ্ৰামাৰখিনি কুৱেশ্যন নম্বৰ 4 নম্বৰৰ পৰা আলোচনা কৰিম। অলৰেডি পাৰ্ট 1 আলোচনা কৰা হৈছে, তাত 1, 2, 3 আনচাৰসমূহ আলোচনা কৰা হৈছে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এবাৰ চাই ল'বা। 4 নম্বৰ আছে ৰাইট whether the following sentence are simple, complex or compound। আমি তলৰ বাক্যকেইটা simple নে কম্পাউণ্ড নে কমপ্লেক্স সেন্টেন্স এটো আইডেন্টিফাই কৰিব লাগে। ফাৰ্ষ্টটো আছে দ্য টাইগাৰ জাম্পড আপ এণ্ড ৰেন এৱে। এই বাক্যটো হৈছে কম্পাউণ্ড সেন্টেন্স, কাৰণ ইয়াত চোৱা এণ্ড এটা আছে, এণ্ড কনজাংচনটোৱে দুটা বাক্যক জইন কৰাইছে, সেইটো এটা কম্পাউণ্ড সেন্টেন্স। তাৰপিছত স্লো এণ্ড ষ্টিডি উইন্স দ্য ৰেচ, এইটো চিম্পল সেন্টেন্স। এটা সাবজেক্ট এটা ফিনিট ভাৰ্ব আছে, চিম্পল সেন্টেন্স। নেক্সট 3 নম্বৰটো মাই গ্ৰেণ্ডফাদাৰ ৱাজ এ টিচাৰ, এইটো চিম্পল সেন্টেন্স। Next, he wanted to go out but it was raining outside, it is compound sentence, but conjunction join hoise, it is compound sentence or udahorn. Next, the man who came here yesterday is my uncle, that who mane relative pronoun, it is complex sentence ot logais jog hoise. Eta independent clause, eta independent clause mane complex sentence. Rukhan and Bikash are friends, and conjunction e duta bakyo join hoise, to Rohan and Bikash are friends, simple sentence. He gave me a mango, it is simple sentence. He said that he was innocent, it is complex sentence, karon that conjunction to yat ase. I met him while he was going to market, a complex sentence or udaharon while ase jehetu. She likes milk but I don't, compound sentence, but conjunction e duta bakyo join hoise. Tar bisot question number 5 ole ekbar hisu, read the following sentence using the correct tense form of the verb given brackets. Eta ami correct tense koribo lage. Several soldiers killed in the war, মানে যুদ্ধত বহুত সৈন্য মৃত্যু হোৱাৰ কথা উল্লেখ কৰিছে, পাষ্টৰ ইভেন্ট, গতিকে ই দি যোগ হ'ব, সিম্পল পাষ্ট টেন্সত হ'ব। আই নো হিম সিন্স মাই চাইল্ডহুড, এটো কৰিলে প্ৰেজেন্ট পাৰফেক্টত কৰিব লাগিব। সিন্স থাকিলেও এইটো আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কৰিব নোৱাৰিম, প্ৰেজেন্ট পাৰফেক্টত কৰিব লাগিব। প্ৰেজেন্ট পাৰফেক্টত কৰিলে হ'ব আই হেভ নন হিম সিন্স মাই চাইল্ডহুড। নেক্সট, দে গো আউট আফটাৰ দে লক দ্য ডোৰ, আফটাৰ আছে, তাৰ মানে এইটো পাষ্ট পাৰফেক্ট, যিটো কাম আগত হৈছিল সেইটো পাষ্ট পাৰফেক্ট, আৰু পিছত হোৱা কামটো পাষ্ট ইনডিফিনিট টেন্সত বহাই। দে ৱেণ্ট আউট আফটাৰ দে হেড লক দ্য ডোৰ। দ্য পেচেণ্ট ডাই বিফোৰ দ্য ডক্টৰ এৰাইভ, সেম আগৰ নিচিনাই, আগৰটোৰ নিচিনাই 3 নম্বৰ যেনেকৈ পাইছিলা পাষ্ট পাৰফেক্টত বহাব লাগিব। পাষ্ট পাৰফেক্টৰ ফৰ্মেশ্যন মতে দ্য পেচেণ্ট হেড ডাইড বিফোৰ দ্য ডক্টৰ এৰাইভড। তাৰপিছত উই গো টু তেজপুৰ টুমৰো, টু ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব উই উইল গো টু তেজপুৰ টুমৰো। তাৰপিছত দ্য বয়েজ প্লে ফুটবল ফৰ 2 hours, ফৰ আছে যিটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছটো দ্য বয়েজ হেভ বিন প্লেয়িং হ'ব। ইফ ইউ ষ্টাডি ৱেল ইউ কুড হেভ পাছড ইজ দ্য এক্সামিনেশ্যন, এই বাক্যটো ইফ ইউ হেড ষ্টাডিড হ'ব, এইটো লিখোঁতে মই এইটো মিষ্টেকত লিখা হোৱা নাই ইয়াত। ইফ ইউ হেড ষ্টাডিড well you could have passed the examination. If I were a bird I could fly in the sky, eto ki hobo if I were a bird I could fly in the sky, mane eto conditional bakyo, conditional bakyo simple past tense ot bohe jetu be ase were bohise. If he comes we will go to the market, eto eta conditional bakyo, eta bakyo jodi future indefinite tense ot thake tente an eta bakyo present indefinite tense ot byabohar hoy, if he comes we will go to market. You ever be to Lakhimpur, have you ever been to Lakhimpur, have you বহাব লাগিব কাৰণ question mark আছে। It is time I went home. Next, they are working on their project now. He reads a new book every month, every আছে যেটো present indefinite tense ত। I feel cold now, ইয়াত now আছে, যদিও present continuous ত হ'ব লাগিছিল present indefinite ত হ'ব, যেটো যোনটো ভাৰ্ব আছে ফিল এটোৰ লগত আইএনজি যোগ নহয়, নন কন্টিনিউয়াস ভাৰ্ব, এই কাৰণে প্ৰেজেন্ট ইনডিফিনিট। দ্য ট্ৰেইন উইল লিভ বাই টু নাইট, আই ভেকেট দ্য হাউচ, আই শ্যাল ভেকেট হ'ব, আই শ্যাল ভেকেট দ্য হাউচ বাই দ্য এণ্ড অফ দ্য ডিচেম্বৰ। আই কুক ডিনাৰ ৱেন ইউ গেট হোম, আই কুকড হ'ব। তাৰপিছত ইয়াত আছে ষ্টেট
whether the underline part is phrase or clause. ইয়াত underline part আমি phrase নে clause বিচাৰি উলিয়াব লাগে. I see no point in arguing with him. ইয়াত in arguing with him এটো কি আছে, এটো phrase আছে. তোমালোকক এটা কথা মনত পেলাই দিও, যদি কোনো এটা সেন্টেন্সত প্ৰিপজিশন দেখিবলৈ পোৱা, প্ৰিপজিশনৰ পিছত মানে প্ৰিপজিশন কোনবিলাক at, in, on, to, of, by, with, from এইবিলাক প্ৰিপজিশনৰ পিছত যোনখিনি থাকে গোটেইখিনি কি হৈ যায়, ফ্ৰেজ হৈ যায় গৈ। আৰু ফ্ৰেজে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, কিন্তু ক্লজ এটাই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰে বা নকৰিব পাৰে। ইন আৰ্গুইং উইথ হিম এটো কি হ'বগৈ, এটো ফ্ৰেজ হ'ব যেটো ইনটো প্ৰিপজিশন। তাৰপিছত আই ছ এ মেন ৱেটিং ফৰ দ্য বাছ, আই ছ এ মেন এটো কি হ'ব, এটা ক্লজ হ'ব। আই ছ এ মেন ক্লজ হ'বলৈ হ'লে এটা সাবজেক্ট আছে আৰু এটা ভাৰ্ব আছে, ফেনিট ভাৰ্ব আছে। তাৰপিছত আই ছ এ গাৰ্ল কেৰিং এ বাস্কেট, অন আছে, অন যেটো প্ৰিপজিশন, অন হাৰ হেড এটো হ'বগৈ কি, ফ্ৰেজ। টু সেভ দ্য ড্ৰয়িং বয় এটো হ'বগৈ ফ্ৰেজ। এজ হি ৱাজ ইন হাৰি এটো হ'বগৈ এটা ক্লজ। দে এনকাৰেজড হিম এটো হ'বগৈ এটা ক্লজ। ৱেন আই ৱেণ্ট টু হিজ হাউচ এটো হ'বগৈ এটা ক্লজ। দে এনকাৰেজড হিম এইটো হ'বগৈ এটা ক্লজ। অল দ্য প্লেনেটছ হুইচ বিলং টু দ্য সোলাৰ চিষ্টেম এইটো হ'বগৈ এটা ক্লজ। গতিকে এইখিনি আছিল ভিডিঅ'টিত থকা গ্ৰামাৰখিনি। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাবা। ধৈৰ্য সহকাৰে গোটেইখিনি ভিডিঅ' চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। নেক্সট ভিডিঅ'ত এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক আকৌ লৈ আহিম। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ, ধন্যবাদ।